এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ বন্ধুসকল যিহেতু আমাৰ টিচাৰ ট্ৰান্সফাৰ মেনেজমেণ্ট ছিষ্টেম এই যিটো পৰ্টেল আছিল তাত ছিংগল ট্ৰান্সফাৰ আৰু মিউচুৱেল ট্ৰান্সফাৰ এই দুইটাই এপ্লাই হৈছিল আৰু এই দুইটাৰে টাইমলাইন শ্ব' কৰাৰ নিৰ্দেশ দিছিল যে আমাৰ কামবিলাকক ব্লক আৰু ডিষ্ট্ৰিক্টক আমাৰ ষ্টেট লেভেললৈকে যিহেতু আমাৰ ভেৰিফিকেশ্যন কৰি কিনে পঠাই দিব কৈছিল কিন্তু এতিয়ালৈকে আজিলৈকে হোৱা নাই তথাপিও আমাৰ 2-3 দিন লেট হ'ব পাৰে কিন্তু টাইমলাইন শ্ব' কৰিব TTMS-ত বহুতে অলৰেডি কি কৰিছে মেছেজ দিছে আৰু ৰিপ্লাই এনেকুৱাকৈ আহিছে মই এইবিলাক ৰিপ্লাই বাৰু মই স্ক্ৰীনশ্বটবোৰ পাইছোঁ আৰু বহুতে শ্বেয়াৰ কৰিছে আৰু ইয়াৰ লগতে আমাৰ এই 20 তাৰিখৰ আগত আমাৰ টাইমলাইন শ্ব' কৰাটো চিউৰ গতিকে অকণমান অপেক্ষা কৰিব লাগিব 20 তাৰিখৰ আগত টাইমলাইন মানে নেক্সট উইক মানে হয়তো আপোনালোকে টাইমলাইন দেখা পাব কাৰণ 20 তাৰিখৰ আগত টাইমলাইন শ্ব' কৰাৰ পিছত নেক্সট আৰু 10 দিন 20 দিন পিছতে আমাৰ অৰ্ডাৰ ওলাব যিহেতু গৰমৰ বন্ধত ছেকেণ্ড উইক মানৰ পৰা অৰ্ডাৰবোৰ বাহিৰ হ'ব আমাৰ ফাৰ্ষ্ট উইকত গৰমৰ বন্ধত অৰ্ডাৰ নোলালেও ছেকেণ্ড উইক মানৰ পৰা গৰমৰ বন্ধত আমাৰ অৰ্ডাৰবোৰ ওলোৱা আৰম্ভ হ'ব কিন্তু মিউচুৱেল অৰ্ডাৰবোৰ ফাৰ্ষ্ট ওলাব তাৰে পিছত ছিংগলবিলাক ওলাব কাৰণ মিউচুৱেলটোত ইমান এটা প্ৰব্লেম নাথাকে কাৰণ এখন স্কুলৰ পৰা এখন স্কুলত যিহেতু মানে দুইটাই গ'লে কোনো ধৰণৰ লছ নহয় কিন্তু ছিংগল ট্ৰান্সফাৰটো PTR মিলাই চাব লগতে তেওঁলোকৰ 10 ইয়াৰ্ছ গ্ৰাউণ্ডখিনিক যিহেতু আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিয়ে গতিকে তেনেকুৱাকৈ অকণমান সময় ল'ব গতিকে অকণমান অপেক্ষা কৰা অকণমান ধৈৰ্য ধৰক আৰু বেছি দিন নাই আৰু 4-5 দিনৰ ভিতৰত টাইমলাইন শ্ব' কৰিব আৰু এইবাৰ যিহেতু আমাৰ ডাইৰেক্ট তাৰমানে ব্লকৰ ফালৰ পৰা হোৱাৰ লগে লগেই ডাইৰেক্ট তাৰমানে কি হ'ব ষ্টেট লেভেলত এনেকুৱা নাথাকে ষ্টেপ বাই ষ্টেপ DO SLC দুবাৰকৈ যাব DO দুবাৰকৈ যাব সেইবিলাক নাথাকে আগৰ নিচিনা নাথাকে ডাইৰেক্ট অৰ্ডাৰ ওলাই যাব গতিকে অকণমান অপেক্ষা কৰিব লাগিব 20 তাৰিখৰ আগত টাইমলাইন শ্ব' কৰাটো চিউৰ আৰু লগতে ছেকেণ্ড উইক মানত জুলাইৰ আমাৰ অৰ্ডাৰ বাহিৰ হ'ব গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক ধন্যবাদ